কথাটো হ'ল এনেকৈ আজি ৰাতিপুৱা 9টামান বজাত গোটেই গৰুৰ পালুৱাই চৰাই ইন্দি মতাৰ ওপৰত চৰাবলৈ যাওঁতে কোনো পানী দুনি নাই ইহঁতে যাওঁতে পানী একেবাৰে নাই তাৰপিছত যেতিয়া 10-11টামান বজাৰ পৰা পানীটো আহি গ'ল হঠাতে আহি পিনে এই পানীটো আমাৰ ধেমাজি ফালৰ পৰা যিটো ৰঙানৈ পানী এই ৰঙানৈ পানীটোৱে গঙাইগাঁও হৈ পাবমাৰী হৈ আমাৰ এই ইন্দি কিনাৰে কিনাৰে এটা নলা আহে এই নলাটোত তাত এটা আমাৰ পুকুৰীৰ নিচিনাকৈ আগৰ পৰা গুলি এটা আছে ডুবি আছে এই ডুবিটোত মেটেকা একদম এনেকুৱা জাম হৈ আছে বিপদজনক মেটেকা এনেকুৱা হৈ থাকোঁতে গৰুকেইটা এনেই 12:30-11টামান বজাত আকৌ পথাৰলৈ চৰিবৰ কাৰণে গোটেই গৰু জাককেইটা নামি আহিলে পালে তাৰমানে চকুৱে নপৰিলে পাৰ হৈ আহোঁতে যিকেইটা আগত পাৰ হ'ল এইকেইটা গৰু বাচি ইপাৰৰ গুচি গ'ল যিকেইটা পাছত আহিছে গোটেইকেইটা মেটেকা তলত সোমাই এতিয়ালৈকে কিমান গৰু মৰিছে এতিয়ালৈকে হিচাপ ওলোৱা নাই এতিয়া মাত্ৰ 23টামান গৰু এতিয়া উদ্ধাৰ হৈছে এনেই 30-35টামান হ'ব বুলি মই ভাবিছোঁ এতিয়ালৈকে গৰুৰ মালিককেইটা আমি হিচাপ উলিয়ালেহে সম্পূৰ্ণ হিচাপটো ওলাব উদ্ধাৰ কৰি আছোঁ এতিয়ালৈকে উদ্ধাৰ কৰি এতিয়া 23টামানলৈকে ডেড বডি পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ